আমি চাৰিটা কালাৰৰ চাৰিখন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই কোন সনত পাস কৰিলো কোট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটে ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেন্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছো এতিয়া প্ৰশ্ন আহিব যে সেকেন্ড ইয়াৰত আমি পাম নে নাই সেকেন্ড ইয়াৰত আমি পাম তাত খালি সৰু দুটা আমি কন্ডিশন আছে যে ছোৱালীজনীয়ে এটা পাৰ্সেন্টেজ এটেন্ডেন্স সদায় লাগিব আমি তাক ধৰি দিম যেটো কলেজত সাধাৰণতে এটো এটেন্ডেন্স লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ ক্যাৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা ক্যাৰেক্টাৰ সাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যেটো আমাৰ সাধাৰণতে প্ৰিন্সিপাল জনে দিয়ে ক্যাৰেক্টাৰ মানে সেই ক্যাৰেক্টাৰটোত আমি যাব খোজা নাই ক্যাৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাবাৰ লগত কাজিয়া পেছাল লাগিছে যেটো আমি ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেন্টৰ ক্যাৰেক্টাৰ ব্যক্তিৰ ক্যাৰেক্টাৰ নহয় যেটো ছাত্ৰ জীৱনৰ ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটো আমি মেইনটেইন কৰিছো নাই ক্যাৰেক্টাৰ এজ এ ষ্টুডেন্ট এটেন্ডেন্সটো ৰাখিছো নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে সেকেন্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰ পিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফোৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশন লৈছে তেওঁলোকে ফোৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিও খালি দুই তিনিটা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফোৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াসলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গলে বিয়া হ'বও লাগে আৰু আমিও বিচাৰো যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশনত পঢ়ে বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হ'ল যিসকলে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব
কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ গতিকে হায়াৰ ছেকেণ্ডাৰী যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব তাৰ মানে 10,000 rupees তেওঁলোকে পাব বাট পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো একাউণ্টটো বন্ধ হৈ যায় টকাটো পোৱাত অসুবিধা হয় গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে যেটো নো ইউৰ একাউণ্ট বুলি কয় তাৰ বাবে মই অনুৰোধ কৰিম স্নাতক প্ৰথম বৰ্ষত যিসকলে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নাম ভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছোঁ জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ কাৰণ সেইটো গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিওঁ বাকি 10 মাহ বা বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম এই বছৰ মই আগতে কৈছোঁ যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আঁচনিখন প্ৰথম মই আশা কৰোঁ যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই সেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা সেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম 10 তাৰিখ দিনটো কিয় 10 তাৰিখে আমি অৰুণোদয় দিওঁ পেঞ্চনো দিওঁ ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব মই আগতে কৈছোঁ যে ফৰ্মখনত একোৱেই নাই ফৰ্মখনত খালি নামটো দিব লাগে বিবাহিত অবিবাহিত লিখিব লাগে দেউতাকৰ নাম লিখিব লাগে নেম অফ ফাদাৰ লিখিব লাগে ৰিলিজন লিখিব লাগে মোবাইল নাম্বাৰটো দিব লাগে এড্ৰেছ দিব লাগে আধাৰ নম্বৰ দিব লাগে বিধানসভা সমষ্টিটোৰ নাম দিব লাগে কলেজখনৰ নাম দিব লাগে বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে ৰেজিষ্ট্ৰেচন নম্বৰ দিব লাগে একাউণ্ট নম্বৰ দিব লাগে অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে বহি লগে লগে লিখি দিব পাৰে খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব কাৰণ দেউতাক মাকৰ সহিটো লাগিব তাৰ পিছত প্ৰিন্সিপাল সকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গটাই দিব আমি 30 আগষ্টৰ আগতে তেখেতসকলৰ পৰা আমি ফৰ্মখিনি সংগ্ৰহ কৰিম আৰু মই আগতে কোৱাৰ দৰে 10 অক্টোবৰ আৰু অত্যন্ত পলম হলে 10 নৱেম্বৰ যদি কিবা কাৰণত 10 অক্টোবৰৰ মাইলষ্টনটো আমি মিছ কৰোঁ তেতিয়াহ'লে আমি 11-12 অক্টোবৰত নকৰোঁ ইয়াক আমি আকৌ 10 নৱেম্বৰলৈকে লৈ যাম কিন্তু মই আশা কৰোঁ যে ম্যাক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম কাৰণ আজি সেই কাৰণে আমি
অসমৰ গোটেই কলেজসমূহত আমাৰ মন্ত্ৰীসকল উপস্থিত আছে, বিধায়কসকল উপস্থিত আছে। এই সংবাদ মেলখনো তেওঁলোকে প্ৰত্যক্ষ কৰিছে। জিলাৰ উপায়ুক্তসকল উপস্থিত আছে কলেজসমূহত, মহকুমাধিপতিসকল উপস্থিত আছে। মই ভাবোঁ যে আজি এই লেভেলত সচেতনতাটো হৈ যোৱাৰ পিছত আমাৰ বিশেষ অসুবিধা নহ'ব।